পত্নী হত্যা কৰা স্বামীক ফাঁচীৰ দাবীত উত্তাল সোণাৰী চাপৰি আৰক্ষী চকী। এগৰাকী নিৰ্জীৱ কিশোৰী ছাত্ৰী দেৱলীনা সোণোৱাল ঢকুৱাখনা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ উচ্চতৰ মাধ্যমিক শাখাৰ ছাত্ৰী দেৱলীনা আছিল মৰম আকলুৱা। এগৰাকী নিৰ্বোধ কিশোৰীক কৌশলেৰে বিয়া পাতি অৱশেষত কেৱল যৌতুকৰ বাবে তীব্ৰ শাৰীৰিক মানসিক নিৰ্যাতন চলাই পৰিকল্পিতভাৱে হত্যা কৰা হ'ল। দেৱলীনাক হত্যা কৰি আত্মহননৰ ৰূপ দিবলৈ স্বামীগৃহই সচেষ্টা কৰা দেখা গ'ল। মঙলবাৰে দেৱলীনাৰ মৃতদেহ স্বামীগৃহত উদ্ধাৰৰ পাছতে এই ভয়ংকৰ অভিযোগ উত্থাপন কৰিছে দেৱলীনাৰ পিতৃৰ পৰিয়ালে। দেৱলীনাৰ অৰ্থলোভী স্বামী ঢকুৱাখনা সদৰ থানাৰ অন্তৰ্গত নাৰায়ণপুৰ চাপৰি গাঁৱৰ প্ৰবণ বৰুৱাই কেৱল দাবীকৃত ৫ লাখ টকা পিতৃ পৰিয়ালে আদায় নিদিয়াৰ বাবে অমানসিক শাৰীৰিক আৰু মানসিক নিৰ্যাতন চলোৱাৰ মুকলি অভিযোগ উত্থাপন কৰিছে। তাৰ পাছত বুধবাৰে এনে পাখণ্ড হত্যাকাৰী স্বামীক কঠোৰতম শাস্তি বিহাৰ দাবীত সবল প্ৰতিবাদ সাব্যস্ত কৰা হয়। সোণাৰী চাপৰি আৰক্ষী চকীত সোণাৰী চাপৰি কেঁকুৰি মহিলা সমাজৰ উদ্যোগত শতাধিক মহিলা উপস্থিত হৈ প্ৰতিবাদ সাব্যস্ত কৰে। উত্তাল পৰিৱেশৰ উৎকট গৰমকো উপেক্ষা কৰি থানা চৌহদত সমবেত মহিলাসকলে পত্নী হত্যাকাৰী নৰখাদক স্বামী প্ৰবণ বৰুৱাক ফাঁচি দিয়ক, দেৱলীনা হত্যাৰ উচিত বিচাৰ লাগে, আমাক ন্যায় লাগে, যৌতুকলোভী হত্যাকাৰী প্ৰবণ বৰুৱাক ফাঁচি দিয়ক আদি শ্লোগান দি উত্তাল পৰিৱেশৰ সূত্ৰপাত ঘটায়। উল্লেখ্য যে থানা চৌহদত প্ৰতিবাদ সাব্যস্ত কৰিবলৈ অহা দেৱলীনাৰ মাতৃ অসুস্থ হৈ পৰে। পাছত সোণাৰী চাপৰি আৰক্ষী চকীৰ সহকাৰী উপ পৰিদৰ্শক দীপেন চেতিয়াক এখন স্মাৰক পত্ৰ প্ৰদান কৰি প্ৰতিবাদী মহিলা সমাজে আৰক্ষীৰ তদন্ত নিৰপেক্ষ আৰু ক্ষীপ্ৰ কৰাৰ দাবী জনায়। দোষীক দৃষ্টান্তমূলক শাস্তি প্ৰদান নকৰা পৰ্যন্ত মহিলাসকলে অবিৰত প্ৰতিবাদ সাব্যস্ত কৰি যোৱাৰ সকিয়নি দিয়ে। সদায় মই অলপ আগতে কৈছোঁ, সদায় দেখি আছোঁ অসমত ইগৰাকী পিছত সিগৰাকী নাৰীক হত্যা কৰিছে পুৰুষসকলে, মানে হত্যা কৰি ৰহস্যজনকভাৱে আত্মহত্যা ৰূপ দিব বিচাৰিছে। আজি আমাৰ মাজত আমি বেলেগত শুনি আছিলোঁ, আজি আমাৰ মাজৰে আমাৰ প্ৰতিগৰাকী আমি ইয়াত থকা মাতৃ কোনো চবৰে আজি ইমানে দুখ লাগিছে যে এগৰাকী নাবালিকা 17 বছৰীয়া ছোৱালীক আজি 3 মাহৰ আগতে বিয়া প্ৰলোভন দি বিয়া কৰি নি মানে যৌতুকৰ খাতিৰত পইচাৰ খাতিৰত সোণৰ চেইন লাগে বুলি দাবী কৰি 5 লাখ টকা দাবী কৰি যোৱাকালি আবেলি সময়ত মানে নিজে হত্যা কৰি প্ৰবণ বৰুৱা নিজে হত্যা কৰি আত্মহত্যা ৰূপ দিব বিচাৰিছে। তাৰে আজি আমি সেই কাৰ্যক আমি তীব্ৰভাৱে গৰিহণা দিছোঁ আৰু আমি উচিত তদন্ত বিচাৰিছোঁ। দেৱলীনা হত্যাৰ আমাক উচিত ন্যায় লাগিব আৰু যেতিয়ালৈকে আমাক উচিত ন্যায় নিদিয়ে আমি সোণাৰী চাপৰিৰ লগতে কেঁকুৰি অঞ্চলৰ সকলো মহিলাই আমি ধাৰাবাহিকভাৱে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিম বুলি আজি বদ্ধপৰিকৰ। নিউজ ডেস্ক ৰিপোৰ্ট ঢকুৱাখনা লাইভ।